আমাৰ চেয়াৰমেন ইতিমধ্যে আহি পাইছে ডক্টৰ ৰঞ্জিত ৰাজ ছাৰ লগতে আছে আমাৰ ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ সুবীৰ প্ৰধান ছাৰ আৰু ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ প্ৰিয়ম্বদা কেচি মেডাম আৰু অইলৰ ডাইৰেক্টৰ HR অশোকা ছাৰ ডাইৰেক্টৰ পংকজ বিশ্বজিৎ ছাৰ and our NRO Director Finance, Sanjay Chaudhary sir. So very good evening. Results for the financial year 23-24 have been declared and the roadmap for the future has been drawn out. We are extremely privileged to have among us NRL Chairman and CFD Oil, Dr. Ranjit Rath sir, who would be presiding over the post-AGM press meet at NRL. Who has been such a great support as always. So, as part of this proceeding, I would welcome and extend a hearty welcome on behalf of the entire NRL board to each one of you. And I'm very thankful that you have assembled today, not only to share our success story, but also this will give us an opportunity to share our vision for the years to come. Beginning of the financial year 23-24. The refinery also continued to show impressive performance with respect to its specific energy consumption 13.95. I must also share with you NRL's net worth soared a notch higher to rupees 13,926 crore. The company continued to contribute significantly to the central and state exchequer in the form of taxes, duties and dividends with a contribution of rupees 3,819 crore during the financial year 23-24. নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছো আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।